আন্দোলনত প্ৰকৃততে কিমানজন লোকৰ মৃত্যু ঘটিছিল চৰকাৰৰ তথ্যমতে মৃত্যু 3 জনৰ কা আন্দোলনত নিহতসকল আছিল বেআইনী জনতা গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী বিধানসভাত দিয়া তথ্যক লৈ স্বাভাৱিকতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ কিয়নো কা বিৰোধী আন্দোলনত 5জন লোক শ্বহীদ হোৱাৰ কথা সৰ্বজনবিদিত মই সুধিছিলোঁ যে কিমানজন লোকে পুলিচৰ গুলিত কা আন্দোলনত মৃত্যু হ'ল হিমন্ত বিশ্ব শৰ্মাই দিয়া উত্তৰ অনুসৰি কা আন্দোলনত কেৱল 3জন ব্যক্তিহে মৃত্যু হোৱা বুলি কোৱা হৈছে অৰ্থাৎ অসম চৰকাৰে আমাৰ 2জন শ্বহীদৰ মৃত্যুবৰণক এতিয়ালৈকে মানি ল'ব খোজা নাই বা লুকুৱাব খুজিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সোধা এক লিখিত প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে লক্ষণীয়ভাৱে জনায় যে পল্টন বজাৰ এলেকাত এজন লোক কাৰ গুলিত নিহত হৈছিল সেই সম্পৰ্কে এতিয়াও নিশ্চিত হোৱা নাই কা আন্দোলনত ৰুজু হৈছিল মুঠ 406টা গোচৰ 25টা গুলীচালনা আৰু 19টা গুলীচালনাৰ ঘটনা 6জন ব্যক্তিৰ বিৰুদ্ধে হৈছিল এনআইৰ তদন্ত সদনত মুখ্যমন্ত্ৰীয়ে দিয়া উত্তৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া কা আন্দোলনত গ্ৰেপ্তাৰ হৈ দীৰ্ঘদিন কাৰাৰুদ্ধ হৈ থকা অখিল গগৈৰ এটো হ'ল অসম চৰকাৰখনৰ এটা ভীৰুতাৰ লক্ষণ কাৰ গুলিত মৃত্যু হৈছে তাৰ তদন্তৰ প্ৰতিবেদন মই বিচাৰিছিলোঁ মাত্ৰ এটা ঘটনাৰ তদন্ত হৈ থকা বুলি কোৱা হৈছে এতিয়ালৈকে কাৰ গুলিত মৃত্যু হৈছে সেই কথা ঠাৱৰ কৰিব পৰা নাই বুলি জনোৱা হৈছে আমি সকলোৱে জানো ছেম ষ্টেফৰ্ডকে ধৰি আটাইকেইজন শ্বহীদে তেওঁলোকক নিৰীহ ব্যক্তি আছিলে তেওঁলোক কোনো কুটাঘাতৰ লগত জড়িত নাছিলে তেওঁলোকে সাধাৰণভাৱে ছেম ষ্টেফৰ্ডটো মাত্ৰ বাহিৰলৈ ওলাই আহিছিলে তেওঁলোকে সাধাৰণভাৱে আন্দোলনত যোগদান কৰিছিলে কোনেও কতো কুটাঘাত কৰা নাছিলে কিন্তু শীতল মস্তিষ্কৰে বিজেপি চৰকাৰে অসমৰ এই মানুহবিলাকক গুলিয়াই হত্যা কৰিছিলে কা বিৰোধী আন্দোলনত নিহত বা আহতসকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা নাই বুলি সদনত উত্তৰ মুখ্যমন্ত্ৰীৰ কা বলবৎ হলে কিমান বিদেশী নাগৰিকত্ব লাভ কৰিব সেই সন্দৰ্ভতো দায়খৰা উত্তৰ সদনত মই সুধিছিলোঁ যে কা যদি গৃহীত হয় তেতিয়াহ'লে অসমত কিমান ব্যক্তি কিমান বিদেশীয়ে ইয়াতে সংস্থাপন লাভ কৰিব এটোৰ পৰা পলাই গৈছে মুখ্যমন্ত্ৰী আৰু কৈছে যে এই বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ বিষয় তেখেতে এই বিষয়ে নাজানে কা আন্দোলন সন্দৰ্ভত সদনত দিয়া এনে উত্তৰক লৈ ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ